So welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকল ছাত্ৰ ছাত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত BA BSc BComত পঢ়ি আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হে লাগিলে CBCSE হওক বা নন CBCSE হওক দুইখিনিৰ কাৰণে যেহেতু এই ভিডিওটো মই বনাইছো আৰু আপোনালোকৰ সাধাৰণতে এটা নতুন নোটিছ ডিব্ৰুগড় বিশ্ববিদ্যালয় আগবঢ়াইছে যেটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আৰু এয়া ইম্পৰ্টেন্ট এইভাবে যেহেতু আপোনালোকৰ পৰীক্ষাৰ এই নোটিছ হয় গতিকে আপোনালোকৰ এই নোটিছখন ইম্পৰ্টেন্ট আপোনালোকৰ ফৰ্ম ফিল আপৰ ইনফৰমেশনস যেহেতু আগবঢ়াইছে গতিকে ইয়াত আপোনালোকক মই এই ভিডিওটিত কম যে BA BSc BComৰ যি ফৰ্ম ফিল আপ আসলতে নোটিফিকেশন সেই ফৰ্ম ফিল আপ নোটিফিকেশনখনত কেতিয়া আপোনালোকৰ ষ্টাৰ্ট হৈছে কেতিয়া পা ষ্টাৰ্ট হ'ব আপোনালোকৰ অনলাইন হ'ব নে অফলাইন হ'ব নে আপোনালোকৰ ফিজ বিলাক কিমান হ'ব গতিকে গোটেইখিনি কথা আপোনালোকে ভিডিওটিত গম পাব গতিকে আপোনালোক যদি এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনলে প্লিজ সাবস্ক্ৰাইব কৰি লওক শেয়াৰ কৰক ভিডিওটো আৰু যিমান পাৰে লাইক কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইকে আসলতে আমাৰ ভিডিও বনাবলৈ বেছি ভাল লাগে গতিকে হেভাবে লাইক কৰিব আৰু যিমান পাৰে শেয়াৰ কৰক যাতে ভিডিও বিলাক সকলোৱে পায় আৰু লগতে ৰিচ এটা পায় সকলোৱে So here আপোনালোকে দেখা পাইছে form fill up notification for BA BSc BCom odd semester non CBCS backlog examination 2021 অৰ্থাৎ আপোনালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে বহু দিনৰ প্ৰায় মোক সুধি আছিল যে নন CBCS ৰ বা আপোনালোকৰ বেকলগৰ ফৰ্ম ফিল আপ কেতিয়া হ'ব বা এইবিলাক আপোনালোকে ইনফৰমেশন সুধিছিল গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যেহেতু আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ফৰ্ম ফিল আপৰ নটিফিকেশন আগবঢ়াইছে গতিকে ইয়াত তেওঁলোকে কি কথা উল্লেখ কৰিছে আৰু আপোনালোকৰ যি ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপ কেতিয়াকে আপোনালোকৰ হ'ব গোটেইখিনি কথা ইয়াত কৈছে সো আপোনালোকক এটা বস্তু দেখাই গৈছো আপোনালোকে দেখা পাইছে ইয়াত BA BSc BCom first third and fifth semester non CBCS backlog examination 2021 form fill up regarding It is hereby notified for information of all concerned that the application in computer generated examination forms are invited from the college for eligible candidates for admission into BA BSc BCom first, third and fifth semester non-CBCS backlog examination November to December 2021 to be held in month of January February 2022 অৰ্থাৎ আপোনালোকৰ এটো ফৰ্ম ফিল আপ BA BSc BCom ফাৰ্স্ট থাৰ্ড আৰু ফিফথ সেমিস্টাৰ যিসকল নন CBCS ৰ হয় বেকলগ এক্সামিনেশন যিসকলে দিব তেওঁলোকৰ কাৰণে নৱেম্বৰ ডিসেম্বৰ যিবিলাক পৰীক্ষা সাধাৰণতে আগতে হৈছিল এতিয়া এটো পৰীক্ষা আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰীত হ'ব The hard copy of the computer generated examination forms will be issued to all the colleges on 20th and 21 December 2021 which are to be collected from the EDPS section of the university অৰ্থাৎ আপোনালোকৰ যি ফৰ্ম ফিল আপ আসলতে সেই ফৰ্ম ফিল আপ বিলাক সাধাৰণতে 20-21 তাৰিখৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈ যাব মোমতে আৰু এই বস্তুবিলাক আপোনালোকৰ অফলাইনত হ'ব সো ইয়াত the soft copy of the Excel sheets containing the list of candidates along with the others shall be available in the university website www.ibro.ac. The last date for submission of fill-in examination forms of the candidates along with the soft copies of requisite fees in the university is 27th and 28th December 2021 without fine, late fine and 29th December with fine, late fine. আপোনালোকৰ ফৰ্ম ফিল আপ বিলাক সাধাৰণতে ষ্টাৰ্ট হৈ যাব সম্ভৱতঃ 20-21 তাৰিখৰ পৰা বুলি ইয়াত উল্লেখ কৰিছে সো এটো কাৰণে আপোনালোকৰ 20-21 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 27-28 তাৰিখলৈকে আপোনালোকে যদি হে ফৰ্ম ফিল আপটো কৰে তেতিয়া হলে উইদাউট লেট ফাইনত আপোনালোকে কৰিব পাৰিব আৰু যদি 29 তাৰিখলৈকে আপোনালোকে গুছি যায় তেতিয়া হলে লেট ফাইন আপোনালোকক লাগিব উইদাউট ফিল ইনকমপ্লিট ফৰ্মছ এক্সেল sheets without marking y or no in the app column elective papers codes forms without fees and forms received after that last date will be rejected straightway and no correspondence will be entertained in this behalf colleges are requested to submit the examination form well ahead of the last date in order to avoid the last minute rush and inconvenience আসলতে এটো কলেজৰ কাৰণে দিছে গতিকে আপোনালোকৰ সাধাৰণতে যি ফৰ্ম ফিল আপ 27-28 ডিসেম্বৰলৈকে হ'ব গতিকে আপোনালোকে যদি 27-28ত কৰে তেতিয়া হলে ফৰ্ম ফিল আপ কৰোতে যেটো লেট ফাইন আপোনালোক নালাগিব আৰু যদি আপোনালোকে 29 তাৰিখলৈকে 28 তাৰিখৰ পিছ হৈ যায় তেতিয়া হলে 29 তাৰিখ যদি হৈ যায় তেতিয়া হলে লেট ফাইন আপোনালোক লাগিব সো ইয়াত আপোনালোকক কিছুমান ইনষ্ট্ৰাকচনছ দিছে ইস্যু অফ কম্পিউটাৰ জেনেৰেটেড এক্সামিনেশন ফৰ্ম আপোনালোকক ইস্যু কৰিব ফৰ্ম বিলাক 20 তাৰিখ 12 মাহ 2021 বা আৰু 21 তাৰিখ 12 মাহ 2021 লৈকে লাষ্ট ডেট আপোনালোকে সাবমিট কৰিব লাগিব 27 ৰ পৰা 28 লৈকে উইদাউট লেট ফাইন আৰু 29 তাৰিখে যদি কৰে তেতিয়া হলে লেট ফাইন লাগিব তাৰপিছত ডিটেইল ষ্টেটমেন্ট ফিজ ফৰ্মছ তাৰপিছত আপোনালোকে এটো ডিটেইল যেটো দিছে লাষ্ট ডেট অফ সাবমিশন অফ ইন্টাৰনেল এছেছমেন্ট মাৰ্কস এট দা ইউনিভাৰ্সিটি লাষ্ট ডেট অফ সাবমিশন অফ প্ৰ্যাকটিক্যাল এইবিলাক সাধাৰণতে আপোনালোকক নালাগে ফিজ টু বি ৰিমিটেড টু দা ইউনিভাৰ্সিটি ফৰ এডমিশন 2017 and 18
17-18 যিসকলে কলেজত এন্ট্ৰি কৰিছিল বা যিসকলে আসলতে সোমাইছিল কলেজত সেইসকলৰ ফিজ হ'ব ফৰ দ্য ফাৰ্ষ্ট থাৰ্ড এণ্ড ফিফ্থ ছেমিষ্টাৰ বেকলগ কোৰ্চেছ ফৰ মেজৰ স্পেচিয়েলি কম্পালচৰি ইলেক্টিভ মেজৰখিনিৰ কাৰণে ওৱান পেপাৰ 350 দেখাইছে ফৰ মোৰ দেন ওৱান পেপাৰ হৈছে 450 জেনেৰেল কোৰ্চ হ'লে 450 আৰু মেজৰ স্পেচিয়েল 650 টকা তাৰপিছত আৰু লগতে আপোনালোকক আৰু কিছুমান ফিজৰ কথা হয়তো ইয়াত উল্লেখ কৰিছে যিখিনি আপোনালোকক মই এতিয়া কৈ যাম চ' ইয়াত ফিজবিলাক সাধাৰণতে আপোনালোকক কলেজত বেছি ভালদৰে ইনফৰ্ম কৰিব চ' ইয়াত যেটো দিছে মই আপোনালোকক উল্লেখ কৰিছোঁ আৰু তাৰপৰা আপোনালোক ফাইন অৰ লেট সাবমিশন এক্সামিনেশ্যন ফৰ্ম 300 টকা মাৰ্কশিট ফিজ 150 প্ৰেক্টিকেল যেটো আসলতে ফিজ আছে হেতু আপোনালোকৰ হ'ব 380 ফাৰ্ষ্ট থাৰ্ড সেমিষ্টাৰৰ যেটো ফিফ্থ সেমিষ্টাৰ 500 रुपीस তাৰপিছত আপোনালোকৰ যিবিলাক সাধাৰণতে ফিজ আছে এক্সট্ৰা ইউনিভাৰ্সিটি সেন্টাৰ ফিজ যেটো 250 টকা নন কলেজিয়েট ফিজ 700 টকা সো এইখিনি সব মিলাই মিলি যেটো হ'ব আপোনালোকৰ পেমেন্টটো যেটো ফিজ ইমানে হ'ব ফিজ টু বি ৰিমিটেড টু দা ইউনিভাৰ্সিটি ফৰ দা ষ্টুডেন্ট এডমিশন 2016 যিসকলে 2016 যিসকলে আসলতে কলেজত এডমিশন লৈছিল সেইসকলৰ কাৰণে ফাৰ্ষ্ট থাৰ্ড আৰু ফিফ্থ সেমিষ্টাৰ যিসকল মেজৰ আসলতে আছে এখন পেপাৰ 250 এখনতকৈ যদি সাধাৰণতে বেছি হয় তেতিয়াহ'লে আপোনালোকৰ জেনেৰেল কোৰ্চৰ কাৰণে 400 আৰু মেজৰ বা স্পেচিয়েলিটি হ'লে 575 লেট ফাইন যেটো আসলতে সাবমিশন এক্সামিনেশ্যন ফৰ্ম 200 টকা আৰু মাৰ্কশিট ফিজ 100 টকা প্ৰেক্টিকেল ফিজটো হ'ব 340 টকা ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰ আৰু ফিফ্থ সেমিষ্টাৰ 440 ইউনিভাৰ্সিটি যেটো সেন্টাৰ ফিজ 200 টকা আৰু নন কলেজিয়েট ফিজটো হ'ব 500 টকা সো এইখিনি আপোনালোকৰ হৈ যাব তাৰ তলত আকৌ এটা ফিজৰ উল্লেখ দিছে এটো হৈছে আপোনালোকৰ পেটাৰমেন্ট যিসকলে পাৰমিশন ফিজ বিচাৰিছে সেইসকলৰ কাৰণে আপোনালোকৰ 450 টকা ল'ব BSc বিকমৰ সো এইখিনি এতিয়া ইয়াত কিছুমান ইনষ্ট্ৰাকশনছ দিছে হেতু হৈছে আপোনালোকক কলেজৰ কাৰণে যেহেতু আগবঢ়াইছে গতিকে আপোনালোকৰ কাৰণে দৰকাৰ নহয় সো হেতু কাৰণে মই ইয়াত আপোনালোকৰ কাৰণে দৰকাৰ নোহোৱাৰ কাৰণে মই এখিনি পঢ়ি দিয়া নাই যিখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট আছিল ফৰ্ম ফিল আপৰ কথা গোটেইখিনি মই আপোনালোকক কলো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেতিয়াহলে প্লিজ লাইক এটা কৰিব শেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ যি ষ্টাৰ্টিং ডেট আছিল 20-21 তাৰিখে আপোনালোকৰ নন CBCS ৰ যিখিনি ফৰ্ম ফিল আপ আছে সেইখিনি দিব আৰু আপোনালোকৰ শেষ হৈ যাব 27-28 তাৰিখলৈকে আপোনালোকৰ চলিব সো 29 তাৰিখলৈকে যদি আপোনালোকে ৰাখে তেতিয়াহলে আপোনালোকৰ লেট ফাইন ফিজ বিচাৰিছে ইয়াত সো এইখিনি আছিল আপোনালোকৰ গোটেইখিনি ইনফৰমেশন সো যিমান পাৰে ইমান শেয়াৰ কৰক ভিডিওটো আৰু আজিলৈ ইমানেই আশা কৰিলো আপোনালোকে বহুত বেছি উপকৃত হৈছে যদি ভাল পালে তেতিয়াহলে আজিলৈ আপোনালোকক মই ইমানতেই সমাপ্ত কৰিছো এই ভিডিওটি ধন্যবাদ